চ্যালেঞ্জার্স বেংগালোৰে গুজৰাট টাইটান্সক 9 উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে আৰু ইয়াৰ মূলতেই আছিল হুইল জেক আৰু বিৰাট কোহলিৰ প্ৰশংসনীয় ইনিংছ। বিৰাট কোহলিয়ে 201 ৰানৰ লক্ষ্য আগত লৈ অপেনিঙত আহি যি ভূমিকা গ্ৰহণ কৰিছিল সেয়া প্ৰশংসনীয় আছিল। ফেফ ডুপ্লেছিছক লৈ পাৰ্টনাৰশ্বিপ কৰি দলক আগুৱাই লৈ গৈছিল আৰু পিছলৈ ডুপ্লেছিছ আউট হোৱাৰ পিছত হুইল জেকক লৈ যি পাৰ্টনাৰশ্বিপ কৰিছিল ইয়াৰ মূলতে গুজৰাট টাইটান্সে একেবাৰে ধৰাশায়ী হয় আৰু বিৰাট কোহলিয়ে প্ৰথমতে অৰ্ধশতৰান কৰি দুৰ্দান্ত খেলি আছিল আৰু প্ৰথমৰ পৰাই বিৰাট কোহলিয়ে এটেকিং মুডত খেলি আছিল। হুইল জেকে যেতিয়া ক্ৰিজলৈ আহে আৰু ছেট হোৱা নাছিল তেনে সময়ত বিৰাট কোহলিয়ে এটেকিং মুডত খেলি ওপৰজুপৰি বাউণ্ডাৰী কোবাই আছিল আৰু হুইল জেকক ছেট হোৱাত বিৰাট কোহলিয়ে গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল আৰু পিছলৈ বিৰাট কোহলিয়ে এটা সময়ত 69 ৰানৰ স্ক'ৰলৈ যায় আৰু জয়ৰ কাৰণে 64 ৰান বাকী থাকে। তেনে সময়ত বিৰাট কোহলিয়ে শতকৰ দিশে অগ্ৰসৰ হোৱাৰ যেন লাগিছিল আৰু ঠিক তেনে সময়তে যেন হুইল জেকৰ যি এক্সেলেটৰ দেখা যায় সেয়া প্ৰশংসনীয় আছিলে। হুইল জেকে প্ৰথমতে অৰ্ধশতৰান 31টা বলৰ ভিতৰতে কৰে আৰু পিছলৈ নেক্সট 50 ৰান কেৱল মাত্ৰ 10টা বলৰ ভিতৰতে কৰি নিজৰ শতক অৰ্জন কৰে। বিৰাট কোহলিয়ে শতকৰ দিশে আগুৱাই যাব যেন লাগিছিল। ঠিক তেনে সময়তে হুইল জেকে 15তম অভাৰত মোহিত শৰ্মাৰ এটা অভাৰতে 29 ৰান সংগ্ৰহ কৰে আৰু পিছলৈ 16তম অভাৰত ৰাছিদ খানৰ অভাৰত ওপৰজুপৰি দুটাকৈ 6 পিছলৈ এটা 4 আৰু দুটাকৈ 6 কোবাই জয়ত উপনীত কৰা দলক আৰু নিজৰ শতক অৰ্জন কৰে। হুইল জেকৰ যি ইনিংছ আছিল এয়া প্ৰশংসনীয় আছিল আৰু হুইল জেকে যেন এই ইনিংছ বিৰাট কোহলিৰ কাৰণে উপহাৰ দিব পাৰিছে, কাৰণ বিৰাট কোহলিয়ে দলত একফালৰ পৰা যি থিয় হৈ এংকৰিং ভূমিকা নিভাই যি আগুৱাই লৈ গৈছিল সেয়া যেন প্ৰশংসনীয় আছিল আৰু বিৰাট কোহলি উপস্থিত থকাৰ কাৰণে যেন হুইল জেকেও ফ্ৰী মাইণ্ডলি খেলিব পাৰিছিল আৰু পূৰ্ণ স্বাধীনতা লাভ কৰিছিল যেন এটেকিং হিচাপে খেলিবলৈ। আৰু বিৰাট কোহলিক লৈ বহু সমালোচকে চৰ্চিত কৰি আহিছিল যে বিৰাট কোহলিৰ ষ্ট্ৰাইক ৰেট কম, সেইকাৰণে হয়তো T20 ৱৰ্ল্ড কাপতো বিৰাট কোহলিক স্থান দিয়া নহ'ব। আৰু এজন বেটাৰে যদি এফালৰ পৰা এংকৰিং ভূমিকাত যদি থাকে তেনেহ'লে আনফালৰ পৰা আন এজন বেটাৰে যে কেনেকুৱা ফ্ৰী মাইণ্ডত খেলিব পাৰে সেয়া যেন হুইল জেকে দেখুৱাই দিলে। আৰু মেচ প্ৰেজেণ্টেশ্যনতো হুইল জেকে ইতিমধ্যে প্ৰকাশ কৰিছে যে হুইল জেকে যেতিয়া ক্ৰিজলৈ ছেট হোৱা নাছিল বিৰাট কোহলিয়ে তেখেতক সহায় কৰিছিলে আৰু বিৰাট কোহলি ওপৰজুপৰি 4-6 কোবাই আছিল, যাৰ কাৰণে হুইল জেকে ক্ৰিজত ছেট হোৱাৰ কাৰণে সময় পাইছিলে আৰু পিছলৈ হয়তো বিৰাট কোহলিৰ কাৰণে হুইল জেকে ফ্ৰী মাইণ্ডলি খেলিব পাৰিছিলে আৰু হুইল জেকে যেন বিৰাট কোহলিৰ সমালোচকৰ মুখলৈ জবাব দি দিলে। ইয়াৰ পূৰ্বে গুজৰাট টাইটান্সে 3 উইকেটৰ বিনিময়ত 200 ৰান সংগ্ৰহ কৰিছিলে আৰু ইয়াৰ মূলতে আছিল সাই সুদৰ্শনৰ প্ৰশংসনীয় ইনিংছ। 84 ৰানৰ অপৰাজিত ইনিংছ খেলিছিলে সাই সুদৰ্শনে। তাৰোপৰি শ্বাহৰুখ খানে এইখন মেচত 58 ৰানৰ ইনিংছ খেলিছিলে আৰু পিছলৈ ডেভিড মিলাৰে ভাল ফিনিচিং দিছিলে। 26 ৰানত অপৰাজিত হৈ থাকে ডেভিড মিলাৰে, কিন্তু গুজৰাট টাইটান্সৰ হৈ অধিনায়ক শুভমান গিলে 19টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 16 ৰানহে কৰিবলৈ পায় আৰু তাৰোপৰি ঋদ্ধিমান সাহাই ওপৰজুপৰি ব্যৰ্থ হৈ আছে আৰু এইখন মেচত 5 ৰানৰ স্ক'ৰতে আউট হয়। আৰু বেংগালোৰৰ হৈ স্বপ্নীল সিঙে এটা উইকেট লৈছিল আৰু গ্লেন মেক্সৱেলেও এটা উইকেট লৈছিল আৰু মহম্মদ সিৰাজো এইখন মেচত ভাল বলিং কৰা দেখা গ'ল আৰু এটা উইকেট লৈছিল। আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।